প্ৰেজ দ্য লৰ্ড। আজি ঈশ্বৰক পুনৰবাৰ ধন্যবাদ দিছোঁ, পুনৰ এটা সুযোগ মোৰ বাবে দিয়াৰ বাবে, যে আজি আপোনালোকলৈ পুনৰাই মই ঈশ্বৰৰ বাক্য কেইটামান আপোনাৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ, যাতে এই বাক্যৰ যোগেদি আপোনালোকে উপকৃত হ'ব পাৰে আৰু ইয়াৰ দ্বাৰাই আপোনালোকৰ আত্মাত শক্তি পায়। আমাৰ যি যাত্ৰা আছে, যাত্ৰাটা যাতে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ, আৰু তাৰ বাবে আমাৰ এই বাক্যই আজি আমাক আশীৰ্বাদ কৰিব। প্ৰথমতে মই চাবলৈ যাম আজি মঠি লেখা বৰবাৰ্তা 10 নম্বৰ অধ্যায় 22 নম্বৰ পদটো, মেথিউ 10:22। আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনে পৰিত্ৰাণ পাব। আজি আমি দেখা পাইছোঁ আমাৰ যিটো যাত্ৰা, জীৱনৰ যাত্ৰা, যীশুখ্ৰীষ্টৰ পোৱাৰ পাছত আজি আত্মিক জীৱনৰ যিটো যাত্ৰা, এই যাত্ৰাত আমি শেষলৈকে দৌৰিব লাগিব, শেষলৈকে থাকিব লাগিব। আৰু শেষলৈ যাত্ৰাটো কৰিব লাগিব। আধা ৰাস্তাত আমি ঘূৰি আহিব নালাগে, আধা ৰাস্তালৈ যাব নালাগে, শেষলৈকে যাবলৈ কৈছে আমাক। আৰু তাৰপিছত যিজনে শেষলৈ যাব তেওঁৱে পৰিত্ৰাণ পাব। আজি আমি দেখা পাইছোঁ ঈশ্বৰৰ লোকবিলাক কেনেধৰণে তেওঁলোকে শেষলৈকে যাত্ৰাবিলাক কৰিছে, আৰু যাত্ৰা কৰিলে তেওঁলোকৰ শেষত তেওঁলোকে যি সম্পূৰ্ণ পৰিত্ৰাণ পাব লাগে সেই পৰিত্ৰাণ তেওঁলোকে পাইছে। আমি দেখা পাইছোঁ আজি পৌলৰ জীৱনত, আৰু লগতে আমি দেখা পাইছোঁ অব্ৰাহামৰ জীৱনত ঈশ্বৰৰ লোক। মই দুটি উদাহৰণ ল'ব বিচাৰোঁ, পুৰণি নিয়মৰ অব্ৰাহাম আৰু নতুন নিয়মৰ আমি দেখা পাইছোঁ পল। দুইজনৰ ক্ষেত্ৰতে মই আজি চাবলৈ বিচাৰিছোঁ। প্ৰথম যদি আমি চাবলৈ যাওঁ অব্ৰাহামৰ ক্ষেত্ৰত, আমি অলপ পঢ়িম এতিয়া ৰোমিঅ 4 নম্বৰ অধ্যায় 21 নম্বৰ পদটো পঢ়িম। ৰোমান্স 4:21, মানে 4 নম্বৰ অধ্যায় আৰু 21 নম্বৰ পদটো আমি চাওঁ। প্ৰথম ইয়াত লিখিছে, বিশৰ পৰা পঢ়ি গৈছোঁ, ৰোমান্স 4:20 অনৱাৰ্ডছ আই উইল ৰিড। মই 20ৰ পৰা পঢ়িছোঁ। ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰিলে এনে নহয়, কিন্তু ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামে নিশ্চয় জানি ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱান হ'ল। এইকাৰণে সেই বিশ্বাস তেওঁলোকে ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। তেওঁলোকে গণিত হ'ল বুলি যে কেৱল তেওঁৰ নিমিত্তে লিখা হ'ল এনে নহয়, আমাৰ নিমিত্তেও লিখা হ'ল বুলি কৈছে। মই ইংলিছত অলপ চাই দিছোঁ। ৰোমান্স 4 মই 19ৰ পৰা পঢ়িম। ৰোমান্স 4:19, 18ৰ পৰা পঢ়িম। ৰোমান্স 4, I read from 18 onwards. 18 onwards. Who contrary to hope, in hope believed, so that he became the father of many nations, according to what was spoken, so shall your descendant be. And not being weak in faith, he did not consider his own body already dead, since he was about 100 years old, and the deadness of Sarah's womb. He did not waver at the promise of God through unbelief, but was strengthened in faith, giving glory to God, and being fully convinced that what he had promised he was able to perform. Jadi কি বুলি কৈছে 20 নম্বৰ পদটোত, তাক তেওঁ যে সিদ্ধ কৰিব পাৰে বুলি অব্ৰাহামে জানি ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱন্ত হ'ল বুলি কৈছে। তেওঁ মানে কি কৰিছিল, তেওঁৰ দৃঢ় বিশ্বাস আছিল। হি ৱাজ কনভিন্স। আন এটা ইংলিছৰ বাইকত কৈছে পাৰ্চুৱেড, আই এম ফুল্লি পাৰ্চুৱেডেড। আৰু পাৰ্চুৱেডেড মানে কি, সম্পূৰ্ণৰূপে মই দৃঢ় বিশ্বাস আছে। এতিয়া দেখা যায় বিশ্বাস কৰিছিল, ঠিকে আছে, কিন্তু পাৰ্চুৱেড যিটো শব্দ ইংলিছত পাৰ্চুৱেড, সেই শব্দটো অৰ্থ হ'ল যে কি, সেইটো হ'ল যে সেই শব্দটো আমি দেখা বিশ্বাস, আৰু লগতে আমি দেখা পাওঁ পাৰ্চুৱেড মানে কি, আমাক মানে কি, আমাৰ যিটো মানে বিশ্বাস, তাক মানে সম্পূৰ্ণৰূপে আমাৰ মনে প্ৰাণে বিশ্বাস কৰিছে। মানে কি, আমাৰ মাইণ্ডত, আমাৰ যিটো মন,
তাতে এটা পৰিৱৰ্তন আহে মাজে মাজে আমি হৃদয়েৰে বিশ্বাস কৰোঁ ঈশ্বৰৰ বাক্যবিলাকত কিন্তু আমি বহুত আমাৰ মনটোৱে মানে কি কৰে আমাৰ মানে বিশ্বাস কৰিবলৈ টান পায় সেইকাৰণে কৈছে এইটো যে কি পাৰ্চুৱেট মানে আমাৰ মাইণ্ডৰ এটা চেঞ্জ মনটো এটা চেঞ্জ অফ মাইণ্ড বাই দ্য ইনফ্লুৱেঞ্চ অফ দ্য ৰিজন তাৰমানে ঈশ্বৰৰ বাক্য আমাৰ জীৱনত যদি বিশ্বাসত সোমাই যায় তেতিয়া আমি এইটো জানো যে আমি সম্পূৰ্ণৰূপে আৰু দৃঢ় বিশ্বাস কৰোঁ যে তেওঁ ইয়াক কৰিব পাৰে বুলি আমাৰ এটা গেৰাণ্টি পাওঁ মানে কি আমাক তাৰমানে সম্পূৰ্ণৰূপে এই যে হ'বই আৰু সেই হ'বই বুলি নিশ্চয়তাটো আমি জীৱনত পাওঁ বুলি কৈছে আমি দেখা পাইছোঁ আৰু সেই গতিকে আজি আমাৰ জীৱনত কি দেখা পাইছোঁ যে আমাৰ জীৱনত ঈশ্বৰে এইটো বিচাৰিছে যে আমি তেওঁৰ বাক্যত সম্পূৰ্ণভাৱে বিশ্বাস কৰি আমি তেওঁৰ ওপৰত বিশ্বাস কৰি তেওঁৰ যিটো বাক্য তেওঁৰ প্ৰতিজ্ঞাক বিশ্বাস কৰি আৰু দৃঢ় বিশ্বাস কৰি আমি যাতে আমাৰ মনত আমাৰ মাইণ্ড আৰু হৃদয়ত যাতে আমি অলৰ নহওঁ আৰু সেই কৰিলে আমি তেওঁৰ পৰা আশীৰ্বাদ পাব পাৰিম অব্ৰাহামে এইটো কৰিছিলে তেওঁ বিশ্বাস কৰিছিলে তেওঁ যিটো আশা কৰিছিলে সেই আশাত তেওঁ জানিছিলে ঈশ্বৰে কেতিয়াও চেঁচা পানী নাঢালে বা আমাৰ ঈশ্বৰ এনেকুৱা নহয় যিজন ঈশ্বৰে যে আমাক গছত উঠাই পিনে গুৰিত কাটি দিব এনেকুৱাও নহয় ঈশ্বৰে যিটো কৰিছে তাক কৰিবই আৰু সেইকাৰণে আমি দেখা পাইছোঁ যে আমাৰ ঈশ্বৰৰ এটা গুণ কি দেখা পাইছোঁ প্ৰথম থেছালনিয়ান ইফ ইউ ৰিড উইথ মি ফাৰ্ষ্ট থেছালনিয়ান 5:24 কি লেখা আছে আমি যদি চাবলৈ যাওঁ প্ৰথম থেছালনিকিয়া ফাৰ্ষ্ট থেছালনিয়ান 5:24 যদি আমি চাওঁ এটা কি লেখা আছে ফাৰ্ষ্ট থেছালনিয়ান 5:24 লেখা আছে আমি চাইছোঁ দেখা পাইছোঁ কি ইংলিছত কৈছে 5:24 he who calls you is faithful who also will do it লিখিছে কি কৈছে এতিয়া যিজনাই তোমাক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী তেওঁৱে তাক কৰিব তাৰমানে কি তেওঁ বিশ্বাসী আমাৰ যিজনে আমি বিশ্বাস কৰিছোঁ বিশ্বাসী হয় তেওঁ আধা বাটত আমাক উঠাই পিনে আধা বাটত আমাক এৰি নিদিয়ে আমি যাক আজি অনুকৰণ কৰিছোঁ তেওঁ আধা বাটত আমাক কেতিয়াও শেষলৈকে আমাক মানে লৈ যাব বুলি তেওঁ এটা আমাক মানে আমি বিশ্বাস কৰিছোঁ আমি এইটো বিশ্বাস কৰিছোঁ আমি শেষলৈকে আমি দৌৰিব লাগিব আৰু সেইকাৰণে আজি আমি দেখা পাইছোঁ সেইকাৰণে পৌলে কি কৈছিলে পৌলৰ তেওঁ যিখন পত্ৰ তিমথিলৈ দ্বিতীয় তিমথিত কি কৈছে আমি যাওঁ এক অধ্যায়ৰ 2 টিমথি 1:12 যদি আমি পঢ়োঁ আৰু কি বুলি কৈছে ইয়াতে এইকাৰণে মই এইবোৰ দুখবোৰো কৰিছোঁ তথাপি লজ্জিত নহওঁ কিয়নো মই যিজনক বিশ্বাস কৰিলোঁ তাক জানো যিজনক বিশ্বাস কৰিলে জানে বুলি কৈছে 2 টিমথি 1:12 আৰু কি বুলি কৈছে যিজন জানো আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ তাকে তেওঁ যে সেইদিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ ইয়াকে দৃঢ় প্ৰত্যয় কৰিলোঁ বুলি কৈছে পাৰ্চুৱেট কনভিন্স তেওঁ দৃঢ় প্ৰত্যয় কৰিলোঁ ইংলিছত কি বুলি কৈছে আমি পঢ়ি দিম 2 Timothy chapter 1:12 For this reason I also suffer these things nevertheless I am not ashamed for I know whom I have believed and am persuaded that he is able to keep what I have committed to him until that day মই যিটো তেওঁৰ গতাই দিছোঁ তাকে তেওঁ যে সেইদিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ ইয়াকে দৃঢ় প্ৰত্যয় কৰিছিল তেওঁ সম্পূৰ্ণৰূপে তাৰমানে বিশ্বাস কৰিছিলে আৰু তেওঁৰ মনে হৃদয়ে সম্পূৰ্ণৰূপে পাইছিল দৃঢ় বিশ্বাস তেওঁ আছিলে তেওঁ কনভিন্স তেওঁ হি ৱাজ পাৰ্চুৱেডেড যে তেওঁ যিজনক what he has committed unto the Lord that he is able to keep it until that day সেইদিনাখনলৈকে তাৰমানে শেষলৈকে তেওঁ মানে ইয়াক ধৰি ৰাখিব পহৰা দি ৰাখিব পাৰে ধৰি ৰাখিব পাৰে সেইটো তেওঁৰ বিশ্বাস আছিলে তেওঁ জানে যে কেতিয়াও তেওঁক নেৰে আধা বাটলৈকে তেওঁ নধৰে সম্পূৰ্ণ শেষলৈকে ধৰি ৰাখিব সেইকাৰণে আজি আমাৰ জীৱনত আমি দেখা পাইছোঁ ঈশ্বৰ আমাক শেষলৈকে ধৰিবলৈ মাতিছে আজি আমাৰ জীৱনত আমি ঈশ্বৰৰ ওচৰত কি কি গতাই দিয়াৰ প্ৰয়োজন আছে আমি যদি জীৱনৰ দৌৰত আমি যদি আগবাঢ়ি গৈ থাকিব লাগে আমি দেখা পাইছোঁ প্ৰথম আমি দেখা পাইছোঁ যে কি আমি যিবিলাক ঈশ্বৰৰ হাতত গতাই দিব সেইটো হ'ল ফেমিলি আমি যদি পঢ়ি চাওঁ প্ৰথম কেইটামান দিশ আমি ঈশ্বৰৰ হাতত আমি গতাই দিব লাগে আৰু সেই গতিকে আমি প্ৰথম আমি চাম ঈশ্বৰে কি কৈছে গীতমালা Psalm 127:1 ইয়াতে কি কৈছে জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা জিহুৱাই নগৰ ৰক্ষা নকৰিলে
পৰীয়া পৰ দিয়াও মিছা ইংলিছত কৈছে আমি পঢ়ি দিছোঁ Psalm 127:1 এটো কি কৈছে আজি আমি কিহক তেওঁৰ ওচৰত গতাই দিব লাগে আমি পঢ়ি দিছোঁ এতিয়া এইটো Psalm 127:1 ইয়াত কি কৈছে unless the Lord builds the house they labor in vain who builds it unless the Lord guards the city the watchman stays awake in vain কৈছে আমি সকলো বৃথা যদি আমি তেওঁৰ হাতত যদি আমি গতাই নিদিওঁ ঈশ্বৰে কৈছে আমাৰ গৃহ তাৰমানে আমাৰ ফ্যামিলি আমাৰ পৰিয়াল আমি তেওঁৰ হাতত গতাই দিবলৈ কৈছে যেনে পৌলক কৈছে পৌলে যেনে তিমোথীক কৈছে যে মই যি বস্তুটো যিটো তেওঁৰ হাতত গতাই দিলোঁ আৰু মই জানো তেওঁ শেষলৈকে তাক পহৰা দি ৰাখিব পাৰে he will able to keep it until the day সেইকাৰণে আজি ঈশ্বৰে আমাৰ এইটো আপোনাৰ পৰা এইটো বিচাৰিছে যে আমি কেইটামান জীৱনৰ যাত্ৰাত বহু কিছুমান আমি তেওঁৰ ওচৰত গতাই দিব লাগে কিন্তু কেইটামান মেইন আমি দেখা প্ৰথমতে ফ্যামিলি আৰু ঈশ্বৰৰ যদি অনুগ্ৰহ নাথাকে তেতিয়াহ'লে আমি কেতিয়াও জীৱনৰ যাত্ৰাত আগবাঢ়ি যাব নোৱাৰিম বুলি কৈছে গণনা পুস্তক নাম্বাৰছ 14:8 গণনা পুস্তক নাম্বাৰছ 14:8 14 নম্বৰ অধ্যায় 8 নম্বৰ পদত কি কৈছে জিহুৱাই যদি আমাক সন্তোষ পায় তেন্তে তেওঁ আমাক সেই দেশলৈ নিব আৰু গাখীৰ মৌজুলে বোৱা সেই দেশ আমাক দিব ইয়াত লিখিছে ইংলিছত if the Lord delights in us then he will bring us into this land and give it to us a land which flows with milk and honey আমি কি আজি জিহুৱাৰ পৰা ঈশ্বৰৰ পৰা আমাৰ অনুগ্ৰহ বা তেওঁৰ যি ফেভাৰ যি দয়া তাক প্ৰয়োজন আছে যদি জিহুৱাই আমাৰ সন্তুষ্ট নহয় তেন্তে কি আমি এই দেশলৈ আমাক সন্তোষ পায় যদি তেতিয়া আমাক লৈ যাব কাৰণ কি আজি আমাৰ জীৱনত ঈশ্বৰে পথত চলিবলৈ আমি যেতিয়া ৰাজি হলো আৰু যেতিয়া আমি আমাৰ জীৱনবিলাক ঘৰবিলাক পৰিয়ালবিলাক যেতিয়া আমি তেওঁৰ হাতত গতাই দিওঁ তেতিয়া তেওঁ সন্তোষ পায় বুলি জানে যে তেওঁ মোক চলাবলৈ কৈছে ঈশ্বৰৰ হাতত গতাই দিছে আপুনি চলক মোৰ নিজৰ যি দায়িত্ব আছে দায়িত্ব যে পিতৃ মাতৃ আছে মই দায়িত্ববিলাক কৰি যাম কিন্তু তাৰ উপৰি ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত প্ৰয়োজন আছে বুলি কৈছে আৰু দ্বিতীয়তে আমি দেখা পাওঁ যে কি আমাৰ ঘৰৰ পৰিয়ালৰ দায়িত্ব আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিও দায়িত্ব আছে বুলি কৈছে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি তেওঁ হাতত গতাই দিবলৈ প্ৰয়োজন আছে বুলি কৈছে আৰু বাইবেলত কৈছে আমি যদি পঢ়ি চাওঁ হোছিয়াৰ 4 নম্বৰ অধ্যায় 6 নম্বৰ পদটো ইয়াত লিখিছে কি হোছিয়া 4:6 আমি যদি পঢ়ি চাওঁ হোছিয়া 4:6 ইয়াত লেখা আছে মই পঢ়ি দিছোঁ প্ৰথমতে অসমীয়াত তাৰপিছত ইংলিছত পঢ়ি দিম ইয়াতে কি লিখিছে চাওঁ ইয়াত লিখিছে যে জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল সেই পুৰোহিত তুমি জ্ঞান অগ্ৰাহ্য কৰিলা এই গতিকে ময়ো তোমাক অগ্ৰাহ্য কৰিম তাতে তুমি মোৰ পুৰোহিত আৰু নহবা তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলা এইকাৰণে ময়ো তোমাৰ সন্তানবিলাকক পাহৰিম বুলি কৈছে চাওক আমি মাৰ্ক কৰক এইটো কি লিখিছে এইটো 4 নম্বৰ অধ্যায় 6 নম্বৰ পদটো হোছিয়া 4:6 লিখিছে Hosea 4:6 My people are destroyed for lack of knowledge. Because you have rejected knowledge, I will also reject you from being priests for me. Because you have forgotten the law of your God, I will also forget your children. আমি দেখা পাইছোঁ আমাৰ দায়িত্ব আছে আমি হয় গতাই দিব লাগিব ল'ৰা ছোৱালীবিলাকক পৰিয়ালবিলাক কিন্তু লগতে আমাৰ দায়িত্ব আছে কি তেওঁলোকক ঈশ্বৰৰ পথত ডাঙৰ দীঘল কৰিবলৈ ঈশ্বৰৰ বাক্য শিক্ষা দিব লাগিব তেওঁলোকক জ্ঞান দিব লাগিব আৰু সেইকাৰণে বাইবেলত কৈছে তুমি মোৰ প্ৰজাবিলাকক মোৰ যিবিলাক তুমি পুৰোহিত তুমি মোৰ জ্ঞান অগ্ৰাহ্য কিন্তু মানে নিশিকালা ভালকৈ সিহঁতক নিশিকাৰ বাবে কৈছে মই তোমাকতো অগ্ৰাহ্য কৰিমেই ঠিক আছে আমাক অগ্ৰাহ্য কৰিছে আমাক যেতিয়া ঈশ্বৰে ৰিজেক্ট কৰে কোনো কথা নাই মই নষ্ট হৈ যাম কিন্তু আৰু এটা কথা লাগিছে কি যে তুমি তোমাৰ ঈশ্বৰৰ ব্যৱস্থা পাহৰিলে সেইকাৰণে ময়ো তোমাৰ সন্তানবিলাকো পাহৰিম বুলি কৈছে যে আই উইল ফৰগেট ইয়ৰ চিলড্ৰেন তাৰমানে কৈছে তোমাৰ সন্তানবিলাক ডাঙৰ কথা হয় আৰু সেই গতিকে কৈছে যে কি যদি আমাৰ সন্তানবিলাক ঈশ্বৰে যদি পাহৰে ইফ গড ৰিজেক্ট আৱাৰ চিলড্ৰেন কি হ'ব আমাৰ ঘৰখন অশান্তিৰে পৰিপূৰ্ণ হ'ব ল'ৰা ছোৱালী অপতে যাব আৰু সেইকাৰণে আমাৰ ডাঙৰ দায়িত্ব আছে বুলি কৈছে আমাৰ ডাঙৰ দায়িত্ব মানি যাব লাগিব আৰু সেইকাৰণে যেতিয়া আমাৰ দায়িত্ববিলাক মানি যাম তেতিয়া ঈশ্বৰৰ পথত কি কৈছে যীশুৱে ইয়াত আইছায়া 54:13 তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনলৈ আহিব আমি চাওঁ আইছায়া
13 ইয়াত কি লিখিছে যিশয়াৰ যেতিয়া আমি ঠিকমতে যাম আমি ঈশ্বৰৰ পথত চলিম নম্ৰ হৈ পিনে তেওঁৰ ওপৰত ভৰসা কৰিম ইয়াতে কি লিখিছে যিশয়াৰ 54 নম্বৰ 13 নম্বৰ পদৰ আৰু তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰা শিক্ষিত হ'ব আৰু তোমাৰ সন্তানবিলাকৰ পৰম শান্তি হ'ব বুলি কৈছে কি বুলি কৈছে তোমাৰ সন্তানবিলাকত মানে যিহোৱাৰ দ্বাৰা যেতিয়া আমি যিহোৱাৰ হাতত আমি যেতিয়া দি দিওঁ তেতিয়া কি বুলি কৈছে যেতিয়া সম্পূৰ্ণৰূপে তেওঁ আমাৰ সন্তানবিলাক তেওঁৰ দ্বাৰা শিক্ষিত হ'ব আমি তেওঁলোকৰ শিক্ষিত হ'বলৈ আমি কি কৰিব লাগিব আমি ঈশ্বৰৰ হাতত তেওঁলোকক দিব লাগিব বুলি কৈছে লিখিছে 13 নম্বৰ পদটোত 54 book of Isaiah 54:13 all your children shall be taught by the Lord and great shall be the peace of your children এটা কি কৈছে তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰা শিক্ষিত হ'ব কেনেকৈ শিক্ষিত হ'ব যদি আমি তেওঁলোকক ঈশ্বৰৰ হাতত সদায় নিদিওঁ আমাৰ দায়িত্ব আছে আৰু তোমাৰ সন্তানবিলাকৰ পৰম শান্তি হ'ব বুলি কৈছে আমাৰ দায়িত্ব কিছুমান আছে আমি তেওঁলোকক ছানডে স্কুল তেওঁলোকক ঈশ্বৰৰ বাক্য শিকাব লাগিব ঘৰুৱা পাৰিবাৰিক গীৰ্জা কৰিব লাগিব তাত ঈশ্বৰৰ বাক্য মুখস্থ কৰাবলৈ ঈশ্বৰৰ পথবিলাক দেখাবলৈ কোনটো পথত যাব লাগিব শিকাব লাগিব তেতিয়া কি হ'ব তেওঁলোকে যিহোৱাৰ দ্বাৰাই শিক্ষিত হ'ব আৰু তেওঁলোকৰ মানে কি আমাৰ সন্তানবিলাক তেওঁলোকৰ শান্তি হ'ব ঘৰখন যে ল'ৰা ছোৱালী শান্তি পথত থাকে ঠিকমতে যায় তেতিয়া আমি কি দেখা পাইছোঁ তেতিয়া আমি দেখা পাওঁ যে কি যে আমি দেখা পাওঁ ঘৰখনৰ শান্তি এটা থাকে আৰু আমি শেষলৈকে ধৰিব পাৰোঁ বুলি কৈছে আৰু এটা কথা লেখা আছে আমি যে পঢ়ি আছোঁ ওৱান মোৰ থিং যে লিখিছে কি যেতিয়া আমি ল'ৰা ছোৱালী আমাৰ পৰিয়ালবিলাক যে ভালদৰে ঈশ্বৰৰ পথত চলাবলৈ লৈ যাওঁ এটা বাইবেলত পদ দিছে মই পঢ়ি পিনে খুব ভাল লাগিছিল এই পদটো আৰু এইটো পদটোৰ বহুত অৰ্থ আছে দেখিছে ইন Psalm 41:3 আমি যদি পঢ়ি চাওঁ 41:3 ইংলিছত কি বুলি কৈছে The Lord will strengthen him on his bed of illness. He will sustain him on his sick bed. ইয়াতে কি কৈছে Psalm 41:3 গীতমালা 41 নম্বৰ 3 পদ তেওঁ নৰিয়া হৈ শয্যাত পৰি থাকিলে যিহোৱাই তেওঁক সহায় কৰিব তেওঁ নৰিয়াৰ পৰা তুমি তেওঁক সম্পূৰ্ণকৈ সুস্থ কৰিলা কি বুলি কৈছে যেতিয়া আমাৰ নৰিয়া যেতিয়া বেমাৰ পৰি বয়স বাঢ়ি যোৱাৰ লগে লগে বা যিকোনো সময়তে এতিয়াও বেমাৰত পৰোঁ বা নপৰোঁ বা বয়স বাঢ়ি যোৱাৰ যেতিয়া আমাৰ বৃদ্ধ বয়সত যেতিয়া আমি আহিব লাগিব তেতিয়া মই যদি নৰিয়াত পৰোঁ তেতিয়া কি কৈছে তেতিয়া আপোনাক আমাক সহায় কৰিম বুলি কৈছে তেওঁ সহায় কৰিব কেনেকৈ আমাক সহায় কৰিব তাৰমানে আমাক চোৱা চিতা কৰা আমাৰ কোনোবা থাকিব বুলি কৈছে এতিয়া যদি আপোনাক যদি ঈশ্বৰে কৈছে এই কথাষাৰ যদি অলপ বহলাই চাবলৈ যাওঁ হি উইল ষ্ট্ৰেংথেন হিম অন হিজ সিক বেড অফ ইলনেছ কেনেধৰণৰ আপুনি শক্তি পাব যদি এতিয়া আপোনাৰ বেমাৰ হৈছে ধৰি লওক আপোনাৰ বেমাৰ হৈছে এতিয়া আপোনাৰ খোৱাৰ বস্তু পৰিছে গৰম পানী খাবলৈ প্ৰয়োজন আছে দবা খাবলৈ কিন্তু আপোনাক কোনো দিবলৈ নাই আৰু কোনোবা আহি যদি দিয়ে আপুনি খং কৰি যদি দিয়ে আপোনাৰ কেনেকুৱা লাগিব আপোনাৰ খং কৰি খোৱা বস্তু দিয়ে আনি থৈ যায় যদি সন্মান নকৰে আপোনাৰ কেনেকুৱা লাগিব মনটো বেয়া লাগিব ভাল খোৱা বস্তু দিব কিন্তু যদি আপুনি তাক যদি মৰমৰ হাতেৰে নাপায় সেই বস্তু খায়ো আপোনাক কেতিয়াও আপোনাৰ শক্তি পাব নোৱাৰে সেইকাৰণে ইয়াতে বুজাইছে কি মই তেওঁ নৰিয়া শয্যাত পৰি থাকিলে যিহোৱাই তেওঁ খায় এইটোৱে যে আমাৰ সেইখিনি সময়ত আমাক চাওঁতা মৰমেৰে চাওঁতাৰ লোকবিলাক ওলাব আৰু আমাক মানে দেখভাল কৰাৰ লোকবিলাক ওলাব বুলি কৈছে সেইকাৰণে আমি দেখা পাইছোঁ যে ঈশ্বৰৰ ক্ষেত্ৰত এতিয়াৰ পৰা আমাৰ দায়িত্ব কিছুমান আছে আমাৰ সেই দায়িত্ববিলাক পালন কৰিবলৈ বাইবেলত কৈছে যে আমি শেষলৈকে আমি দায়িত্ব আমি এৰিব নোৱাৰোঁ শেষলৈকে আমাৰ দায়িত্ব কিছুমান আছে দায়িত্ব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক তেওঁৰ আগত আমি কি কৰিব লাগিব তেওঁৰ হাতত আমি অৰ্পিত গতাই দিব লাগিব আৰু তেতিয়া মানে তেওঁ শেষলৈকে তেওঁলোকে ধৰি ৰাখিব তেওঁলোকে তেতিয়াও নেহেৰায় বাইবেলত কৈছে যে যীশুখ্ৰীষ্টই যিবিলাক মোৰ হাতত দিছে সেই পিতৃ তেওঁলোক মোৰ হাতৰ পৰা কেতিয়াও নেহেৰায় যীশুখ্ৰীষ্টৰ কথা কৈছিলে দ্বিতীয়তে আমি কি কৰিব লাগিব আৰু এটা বস্তু আমি ঈশ্বৰৰ গতাই দিব লাগিব এটা বস্তু মই কৈছিলোঁ মেইন কথা আৰু সেইটো হ'ল কি আমাৰ ভৱিষ্যত আমি দেখা পাওঁ যীশুখ্ৰীষ্টৰ শিষ্যবিলাকৰ ভৱিষ্যতৰ প্ৰতি বহুত ভয় আছিলে যদিও তেওঁলোকে যীশুখ্ৰীষ্টক সম্পূৰ্ণৰূপে বিশ্বাস কৰি চলি আছিলে কিন্তু তেওঁলোকে ভৱিষ্যতৰ প্ৰতিও বহুত ভয় আছিলে স্বাভাৱিক কথা আমি পৃথিৱীত থকা কালত আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ চিন্তা থাকে আমি ল'ৰা ছোৱালী আমাৰ কি হ'ব ভৱিষ্যতটো বহুত ধৰণৰ চিন্তা কিছুমান থাকে আৰু সেইকাৰণে মই এটা পদ পঢ়িব বিচাৰিছোঁ এতিয়া যে মাৰ্ক 10:29-30 ইয়াত কি লিখিছে মাৰ্কে লেখা হ'ব বাৰ্তা মাৰ্ক 10:29-30 কি কৈছে আমি চাওঁ ইয়াতে কৈছে যে কি যীশুৱে ক'লে মই তোমালোকৰ স্বৰূপক কওঁ
ইয়াতে কৈছিলে তেতিয়া পিতৰ 28ৰ পৰা পঢ়িছোঁ 10:28 পিতৰে তেওঁক ক'বলৈ ধৰিলে চাওক আমি সকলোকে এৰি আপোনাৰ পাছে পাছে সকলো মানে কি ঘৰ বাৰী টকা পইচা সম্পত্তি এৰি পিনে আপোনাৰ পাছে পাছে আহিব আমাৰ কি হ'ব এতিয়া যদি যীশুৱে ক'লে মই তোমালোকৰ স্বৰূপে কওঁ মোৰ নিমিত্তে আৰু শুভবাৰ্তাৰ নিমিত্তে ঘৰ বা ভাই ভনী বা মাতৃ বা পিতৃ বা সন্তান বা মাটি এৰি ইহকালত তাৰণাৰ সৈতে ঘৰ আৰু ভাই ভনী মাতৃ সন্তানৰ মাটি আৰু এইবোৰ 100 গুণ আৰু পৰকালত অনন্ত জীৱন নাপাব এনে কোনো নাই বুলি কৈছে মানে কি ইহকাল এই পৃথিৱীত থাকোঁতে আমাক কি যিবিলাক আমি সকলো বস্তু এৰি থৈ আহিছোঁ মাটি বাৰী ভাই ভনী যিহেতু শুভবাৰ্তাৰ নিমিত্তে ঈশ্বৰৰ কৰ্মৰ নিমিত্তে কৈছে তেওঁলোকে কি কৈছে আমাক পুনৰাই এই পৃথিৱীত থাকোঁতে তাৰণাৰ সৈতে তাৰণা হ'ব অলপ কষ্ট হ'ব ইমান নহয় চকুৰ পানী ওলাই আমি কিছুমান বস্তু পাম চকুৰ পানী ওলাব কষ্ট হ'ব কিন্তু আমাক কৈছে এতিয়া ঘৰ ভাই ভনী মাতৃহঁত মাটিও আমাক দিব বুলি কৈছে 100 গুণ আৰু কি তাৰ উপৰিও আমি কি পাম অনন্তকাল পৰকালত অনন্ত জীৱন পাম এই কথাষাৰ যীশুখ্ৰীষ্টই কৈছে আৰু আমি যদি দেখা পাওঁ জেৰেমিয়া 29 নম্বৰ অধ্যায় আৰু এটা কথা কি লিখিছে 29 নম্বৰ অধ্যায় 11 নম্বৰ পদটোত জেৰেমিয়া 29:11 মই যদি পঢ়িছোঁ ইয়াতে কি লিখিছে কাৰণ জিহুৱাই কৈছে মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়ে জানো তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মংগলৰ সংকল্প অমংগলৰ নহয় শেষ অৱস্থা হিছে আই উইল গিভ ইউ ফিউচাৰ ইয়াতে কি কৈছে যে মই তোমালোকৰ ভৱিষ্যত দিম বুলি কৈছে এটা প্ৰতিজ্ঞা কৰিছে ঈশ্বৰে ইয়াত লিখিছে ইংলিছত মই পঢ়ি দিছোঁ জেৰেমিয়া 29:11 for I know the thoughts that I think towards you says the Lord thought of peace শান্তি এইটো শান্তি কথা কৈছোঁ not of evil to give you a future and a hope কৈছে আমাক ভৱিষ্যত দিব আৰু আশা দিব বুলি কৈছে আমাক ভৱিষ্যত আৰু আশা তেওঁ আমাক দিব বুলি কৈছে আৰু অৱশেষত আমাৰ যি কৰ্ম আমি কৰি আছোঁ পৰিচৰ্যা কৰ্ম মিনিষ্ট্ৰী বা আপুনি যি অফিচৰ কাম বা বিজনেছ বা যি কৰিছোঁ সেইটো আমি তেওঁৰ হাতত গতাই দিব লাগে বুলি কৈছে তেতিয়া আমি শেষলৈকে আমাক মানে তাক পহৰা দি ৰাখিব তাক মানে আমাক কি কৰিব তাক ধৰি ৰাখিব বুলি কৈছে আৰু সেইকাৰণে কৈছে যে আমি এই যাত্ৰাত যেতিয়া আমি এনেধৰণে আমি আমাৰ জীৱনৰ যিবিলাক পৰিকল্পনা যিবিলাক মানে বস্তু জীৱনৰ যিবিলাক আমাৰ মেইন যি বস্তুবিলাক যেতিয়া আমি তেওঁৰ হাতত যেতিয়া আমি গতাই দিওঁ তেতিয়া শেষলৈকে তেওঁ আমাক ধৰি ৰাখিব বিচাৰে আমাক কেতিয়াও এৰি নিদিয়ে আমাক শেষলৈকে দৌৰিবলৈ তেওঁ সহায় কৰিব আৰু আধা বাটত আমি গছত উঠাই তেওঁ গুৰিত কাটি নিদিয়ে তেওঁ আমাৰ শেষলৈ কাৰণ তেওঁৰ যিটো বাক্য সেইটো তেওঁ ফলিবই আমি দেখা পাইছোঁ লাষ্টত এইটোৱে কৈ দিছোঁ মই যে Psalm 77:9-8 এইটো পঢ়ি দিছোঁ এইটো কি লিখিছে 77:8 ইয়াতে মই অসমীয়াত পঢ়ি দিছোঁ তাৰপিছতে গীতমালা 77 77:8 তেওঁৰ দয়া চিৰকাললৈকে সম্পূৰ্ণৰূপে লুপ্ত হ'লনে তেওঁৰ দয়া এতিয়ালৈকে লুপ্ত হোৱা নাই প্ৰশ্ন উঠিছে পুৰুষনা কৰ্মে তেওঁৰ প্ৰতিজ্ঞা নিষ্ফল হ'বনে যে এটা পুৰুষত আমি প্ৰতিজ্ঞা তেওঁৰ ফলা দেখিলোঁ এতিয়া কি নফলিব নেকি এতিয়াও তেওঁৰ প্ৰতিজ্ঞা এতিয়াও তেওঁ ধৰি সেইকাৰণে আমি যেতিয়া ঈশ্বৰক বিশ্বাস কৰিছোঁ তেওঁ আমাক শেষলৈকে ধৰি ৰাখিব বুলি কৈছে আৰু শেষলৈকে আমি তেওঁৰ শক্তিৰ দ্বাৰা আমি যাত্ৰাত আমি গৈ থাকিব পাৰিম তেওঁৰ শক্তি লাগে সেইকাৰণে আমি সকলো আমাৰ জীৱন প্ৰাণ আমাৰ ফেমিলি আমাৰ মিনিষ্ট্ৰী আমাৰ ভৱিষ্যত তেওঁৰ হাতত গতাই পিনে আমি তেওঁৰ লগে লগে আমি তেওঁৰ পৰিচালনা আমি পৰিচালনা হৈ গৈ থাকিম ঈশ্বৰ আজি আপোনালোকক আশীৰ্বাদ কৰিব যীশুখ্ৰীষ্টৰ নামত আপোনাক পুনৰাই ধন্যবাদ দিছোঁ আমেন